Hello everyone, welcome back to Unique Learning. আজি পুনৰ এটি ইংলিছ গ্ৰামাৰৰ ক্লাছ লৈ আহিছোঁ ভয়েসৰ ওপৰত। ভয়েস মানে হৈছে অসমীয়াত বাক্য। প্ৰথমতে ভয়েস কাক বোলে জানি লওঁ। The voice of a verb tells whether the subject of the sentence performs or receives the action. মানে ভয়েস হৈছে আমি কথা কওঁতে আমাক দুই ধৰণে প্ৰকাশ কৰোঁ। এটা কৰ্ম থাকে আৰু এটা থাকে কৰ্তা। যাৰ ওপৰত কামটো কৰা হয় তাক কৰ্ম বুলি কয় আৰু অৰ্থাৎ যাৰ দ্বাৰা কামটো কৰা হয় তাক কৰ্তা বুলি কয়। এতিয়া আমি ভয়েস দুই ধৰণৰ পাওঁ। There are two voices, active and passive voice. এতিয়া active voice কাক বোলে? A verb is in the active voice when its form shows that the person or thing denoted by the subject does something or where other words is the door of the action. যিবিলাক বাক্যত কৰ্তাটো সক্ৰিয় হৈ থাকে তাকেই এক্টিভ ভয়েস বুলি কয়। এক্সাম্পল এটা দ্বাৰা বুজো। নিতু হেল্পস গীতু। ইয়াত যিটো হেল্পস ভাৰ্ব আছে এই ভাৰ্বটো সক্ৰিয় হৈ আছে। নিতুৱে গীতুক হেল্প কৰে এইটো বুজাইছে। এতিয়া আমি পেসিভ ভয়েস কাক বোলে সেইটো জানি লওঁ। A verb is said to be in the passive voice when its form shows that something is done to the person or thing denoted by the subject. মানে passive voiceত এই যি door of the action টো নিষ্ক্ৰিয় হৈ থাকে। সেইকাৰণে ইয়াক পেসিভ ভয়েস বুলি কয়। এক্সাম্পলটো দ্বাৰা বুজিলে আমি বেছিকৈ গম পাম। গীতু ইজ হেল্প বাই নিতু। ইয়াত কৈছিলে নিতু হেল্পস গীতু। নিতুৱে গীতুক হেল্প কৰে মানে সহায় কৰে। ইয়াত যেতিয়া আমি পেসিভ ভয়েসত তাক কওঁ গীতু ইজ হেল্প বাই নিতু মানে গীতুৰ দ্বাৰা নিতুক সহায় কৰা হৈছিল। ইয়াত যি বাই প্ৰিপজিশনটো আহি পৰে এক্টিভ ভয়েসত। এই যি ভয়েস চেঞ্জ আছে তাৰ কিছুমান নিয়ম আছে। ৰুলস ফৰ চেঞ্জ অফ ভয়েস। প্ৰথম নিয়মটো হৈছে এক্টিভ ভয়েসৰ অবজেক্টটো পেসিভ ভয়েসত সাবজেক্ট হৈ বহে। দ্বিতীয় নিয়মটো হৈছে এক্টিভ ভয়েসৰ সাবজেক্টটো পেসিভ ভয়েসত বাই প্ৰিপজিশনৰ অবজেক্ট হৈ বহে। থাৰ্ড নিয়মটো হৈছে পেসিভ ভয়েসত এক্টিভ ভয়েসৰ ট্ৰেনজিটিভ ভাৰ্বটোৰ পাষ্ট পাৰ্টিসিপল ব্যৱহৃত হয় আৰু তাৰ আগত এক্টিভ ভয়েসৰ ভাৰ্বৰ টেন্স আৰু পেসিভ ভয়েসৰ সাবজেক্টৰ নাম্বাৰ পাৰ্সন অনুসাৰে বি ভাৰ্বৰ নিৰ্দিষ্ট ৰূপ এটা বহে। উদাহৰণস্বৰূপে আমি ক'ব পাৰোঁ কলম্বাছ ডিস্কভাৰ্ড আমেৰিকা। ইয়াত এই ডিস্কভাৰ্ডটো হৈছে এক্টিভ ভয়েসত ইয়াক কৈছে। যদি আমি ইয়াক পেসিভ ভয়েসলৈ নিওঁ তেতিয়া তাক পাওঁ আমেৰিকা ৱাজ ডিস্কভাৰ্ড বাই কলম্বাছ। কলম্বাছে আমেৰিকা আৱিষ্কাৰ কৰিছিল এই বুলি কৈছিলে এক্টিভত থাকোঁতে। যেতিয়া আমি তাক পেসিভলৈ নিম তেতিয়া কি হ'ল আমেৰিকা ৱাজ ডিস্কভাৰ্ড বাই কলম্বাছ। আমেৰিকাখন কলম্বাছৰ দ্বাৰা আৱিষ্কাৰ কৰা হৈছিল এই বুলি পেসিভ ভয়েস কৰোঁতে লিখা হ'ল।
বা কৰা হ'ল এনে ধৰণৰ বি ভাৰ্বৰ বহুত ৰূপ আছে যেনে আমি এম ইজ আৰ was were এইবিলাক হৈছে বি ভাৰ্বৰ ৰূপ সেইবোৰ আমি ব্যৱহাৰ কৰিব পাৰোঁ নেক্সট বি পেছিভ ভইচত কেতিয়াবা বাই প্ৰিপজিচনৰ সলনি টু উইথ বা এট বহে যেনে আমি এটা উদাহৰণ লৈ বুজো I know him well এটো এক্টিভত আছে যদি আমি ইয়াক পেছিভ কৰো কি হ'ব he is known well to me ইয়াত বাই বহা নাই বাই সলনি টু প্ৰিপজিচনটো বহিছে আৰু এটা উদাহৰণ লৈ বুজো he pleased me এটোক যদি আমি পেছিভত কওঁ কি হ'ব আসলতে ইয়াত হিমৰ ঠাইত হি আহিছে আৰু আই সলনি মি হৈছে আগত আমি নিয়মখিনি বুজাই যে দিছিলো সেইটো নিয়ম অনুসাৰে এইখিনি চেঞ্জ হয় এতিয়া হি প্লিজড মি টু I was pleased by him ইয়াত বাই প্ৰিপজিচন আহিছে মি ঠাইত আই হৈছে আৰু হি ঠাইত হিম হৈছে সি নম্বৰ নিয়মটো হৈছে এক্টিভ ভইচত কেন মে মাষ্ট আদি ভাৰ্বৰ পাছত ট্ৰেনজিটিভ ভাৰ্ব থাকিলে পেছিভ ভইচত সেই ট্ৰেনজিটিভ ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল বহে কেন মে মাষ্ট আদিৰ মাজত টু বি ভাৰ্বৰ কেৱল বি ভাৰ্বটোহে বহে যেনে উদাহৰণ এটাৰ দ্বাৰা বুজো এক্টিভ ভইচত যদি থাকে ইউ কেন ডু দিছ তুমি এইটো কৰিব পাৰা ইয়াক যদি আমি পেছিভলৈ নিউ দিছ কেন বি ডান বাই ইউ এইটো কেৱল বি টো বহে হি মে লাভ এট হৰি এটোক যদি আমি পেছিভত কওঁ হৰি মে বি হৰি মে বি লাভড এট বাই হিম এনে ধৰণে সলনি হয় যদি ইম্পাৰেটিভ সেন্টেন্সক পেছিভ ভইচলৈ নিবলৈ হয় তেতিয়াহলে সেন্টেন্সৰ আৰম্ভণিতে কি বহে লেট শব্দটো বহে যেনে ডু দা ওয়ার্ক এটো এক্টিভত আছে ইয়াক যদি আমি পেছিভলৈ নিউ কি হ'ব লেট দা ওয়ার্ক বি ডান নেক্সট গিভ আপ বেড হেবিটস বেয়া অভ্যাস ত্যাগ কৰিবা এটো যদি আমি পেছিভলৈ নিউ কি হ'ব লেট বেড হেবিটস বি গিভেন আপ এনে ধৰণে সলনি হোৱা দেখা যায় নেক্সট ইন্টাৰোগেটিভ সেন্টেন্সৰ যদি পেছিভ ভইচ আমি চেঞ্জ পেছিভ ভইচলৈ যদি নিউ তেতিয়াহলে প্ৰথম বাক্যটো আমি স্টেটমেন্ট ৰূপলৈ মনতে নিব লাগে যেনে ডাজ হি প্লে ফুটবল ইয়াত হি প্লেজ টু মানে এই যি হি প্লে ফুটবলটো পেছিভ কৰিলে হ'ব football is played by him মানে football is does he play football যেটো সেন্টেন্স ইয়াক আমি মনতে ভাবি লব লাগিব যে এই সেন্টেন্সটো does টো অতৰাই ইন্টাৰোগেটিভ মাৰ্কস টো অতৰাই যদি ভাবি লওঁ he plays football হ'ব তেতিয়া তাক যদি আমি পেছিভ কৰো তেতিয়া কি হ'ব football is played by him কিন্তু ইয়াত যেহেতু ইন্টাৰোগেটিভ হে আছিল গতিকে ইয়াক কি হ'ব is football played by him এনে ধৰণে বহিব আৰু দুটা উদাহৰণ লৈ বুজো who did it এটো ইন্টাৰোগেটিভ সেন্টেন্সৰ ভইচ চেঞ্জ কৰা বলে যদি দিয়ে তেতিয়া হলে এটো কি হ'ব by whom was it done এনে ধৰণে সলনি হ'ব মানে বাইটো আগত আহি যাব যেহেতু ইন্টাৰোগেটিভ সেন্টেন্সৰ ভইচ চেঞ্জ হয় what causes malaria এটো হেনে ধৰণে by what is
malaria caused. এনেধৰণে কিছুমান ট্ৰান্সফৰমেশ্যন আছে যি টেন্সৰ অনুযায়ী তাৰ ভাৰ্বৰ পাষ্ট ফৰ্মবিলাক বহে প্ৰেজেন্ট সিম্পল টেন্সত যদি থাকে আমি ভাৰ্বৰ কেনেধৰণৰ ৰূপ ল'ব পাৰিম পাষ্ট ফৰ্মবিলাক ইজ আৰ এম প্লাছ ভাৰ্ব এনেধৰণে আমি এক্টিভ পেছিভ ভইচলৈ চেঞ্জ কৰিব পাৰিম যদি প্ৰেজেন্ট প্ৰগ্ৰেছিভত যদি থাকে তেতিয়াহ'লে ইজ আৰ এম প্লাছ বিং এনেধৰণে সলনি কৰিব পাৰিম আৰু প্ৰেজেন্ট পাৰফেক্টত যদি থাকে হেজ অব্লিক হেভ প্লাছ বিন প্লাছ পাষ্ট ফৰ্ম অফ দ্য ভাৰ্ব এনেধৰণে আমি ভইচ চেঞ্জ কৰিব পাৰিম আজিলে ভিডিঅ'টো ইমানেই আছিলে থেংক ইউ